আমি বিএড কোৰ্ছৰ স্কুল ডায়েৰী লিখিবলগীয়া হয়। স্কুল ডায়েৰী আমি 4 মাহৰ কাৰণে লিখিবলগীয়া হয়। এইটো 4 মাহত হিচাপত আমি প্ৰতিটো দিনৰ গোটেই সম্পূৰ্ণ কথাখিনি লিখিবলগীয়া হয়। আজি আমি অন্য এটা দিনত মই কিদৰে স্কুল ডায়েৰীটো মেইনটেইন কৰিলোঁ তাৰ এটা ভিডিঅ' বনাই দিছোঁ। ইয়াৰ পৰা যিসকলে আচলতে বিচাৰিছে আৰ্হি, তেওঁলোকে এটা ভাল আৰ্হি পাব বুলি মই ভাবিছোঁ। তো ঠিক আছে, মই দেখাইছোঁ এইটো কেনেকৈ লিখিছোঁ। সেইদিনা আছিল শনিবাৰ আৰু তাৰিখটো হৈছে 11 তাৰিখ 1 মাহ 2025। এতিয়া কথাটো হ'ল কি, মই সেইদিনা 8:50 গৈছিলোঁ। 8:50 AM বিদ্যালয়ত উপস্থিত হৈ পঞ্জীয়ন বহীত স্বাক্ষৰ কৰিলোঁ। পঞ্জীয়ন মানে উপস্থিতিৰ পঞ্জীয়ন বহীখনত, অৰ্থাৎ আমি ৰেজিষ্টাৰ বুকত আমি চাইনটো কৰিব লাগে, কিন্তু এৰাইভেল টাইম ডিপাৰ্চাৰ এটা দিবৰ কাৰণে। তো এতিয়া কথাটো হ'ল, মই যিমানটো টাইমত গৈছোঁ সিমানটো বোলে মই 9:10 গৈছোঁ, তেতিয়াহ'লে 9:10 দিব লাগে। আৰু প্ৰাতঃসভা বোলে মই মাজত পাইছোঁগৈ চলি থকাৰ মাজত, তেতিয়া সেই কথাখিনি এনেকৈ উল্লেখ কৰি দিলে হ'ব। এতিয়া মই কিদৰে কৰিছোঁ সেইটো লিখিছোঁ। 9টা বজাত ৰাতিপুৱা ভৱনত প্ৰাতঃসভা প্ৰাৰ্থনা কৰিবৰ বাবে শিক্ষক ছাত্ৰ ছাত্ৰী সকলোৱে প্ৰাতঃসভাত উপস্থিত হ'লোঁ। এতিয়া ছাত্ৰ ছাত্ৰীসকলে সুন্দৰভাৱে শাৰী শাৰীকৈ থিয় হ'ল আৰু দুটামান ব্যায়াম কৰিল। তাৰপিছত প্ৰাৰ্থনা আৰম্ভ কৰিল। প্ৰাৰ্থনাৰ অন্তত সাঁথৰ কুইজ নেওতা আদি ক'লে। শেষত জাতীয় সংগীত পৰিৱেশন কৰিল। ছাত্ৰ ছাত্ৰীসকলৰ চাফ চিকুণতাৰ ওপৰত কোৱা হ'ল। মানে প্ৰাতঃসভাত কি কি কোৱা হয় সেই বস্তুখিনি ইয়াতে উল্লেখ কৰিব পৰা যায়। কেতিয়াবা চাফ চিকুণতাৰ ওপৰত কথা কোৱা হয় বা অন্য বিষয়ৰ ওপৰতো কোৱা হয়। তো এতিয়া যিখিনি কথা কোৱা হয় সেইখিনি লিখিলে হ'ল। তাৰপৰা 9:15 সাধাৰণতে ক্লাছ থাকে। এতিয়া 9ম শ্ৰেণীৰ অসমীয়া বিষয়ৰ পাঠ ইণ্টাৰনেটৰ তিতা মিঠা শিকোৱাৰ বাবে প্ৰৱেশ কৰিলোঁ। এতিয়া প্ৰথমতে শিক্ষাৰ্থীৰ মনোযোগ আকৰ্ষণ কৰিবলৈ পূৰ্বজ্ঞান পৰীক্ষা কৰিলোঁ। পাঠদান কৰিবৰ বাবে পাঠ্যপুথি আৰু বিশ্লেষণ পদ্ধতি ব্যৱহাৰ কৰিলোঁ। ঠিক আছে, পদ্ধতিটো কিন্তু লিখিব লাগিব ইয়াত, কোনটো পদ্ধতি ব্যৱহাৰ কৰা হৈছে আৰু কোনটো পাঠৰ কাৰণে। পাঠটো উল্লেখ কৰি পদ্ধতিটো ক'ব লাগিব। পাঠদানৰ শেষত ছাত্ৰ ছাত্ৰীয়ে মই সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ সমৰ্থ হ'ল। মানে পাঠদান কৰাৰ পাছত বুজিটো পাবই লাগিব। বুজি নাপালে মানে শিক্ষকৰ এইটো আচলতে সফলতা নহ'ব। তো সেইকাৰণে ইয়াতে তেওঁলোকে বুজি পাবলৈ সমৰ্থ হ'ব লাগিব। আৰু এইটো কেনেকৈ গম পাম? এইটো গম পাম তেওঁলোকক প্ৰশ্ন সুধি পিনি কিমান বুজি পালে সেইখিনি লিখিব লাগিব। মই সোধা প্ৰশ্নৰ উত্তৰ দিবলৈ সক্ষম হ'ল সেইটো। তাৰপিছত মই ইয়াতে লিখিছিলোঁ 10টা বজাত কি হ'ল, বিদ্যালয়ৰ দৈনিক কাম কাজবোৰ পৰিচালনাৰ বাবে আজি বিদ্যালয়ত ছাত্ৰ সংস্থা এটা গঠন কৰিবৰ বাবে এখনি সভা আয়োজন কৰা হৈছিল। বিদ্যালয়ৰ প্ৰাৰ্থনা পৰিচালনা কৰিবৰ বাবে কমল কৃষ্ণ দাস, চাফ চিকুণৰ বাবে দেৱাশিষ দাস, লাইব্ৰেৰী দায়িত্বত হৃদয় আৰু বিতুপনক দিয়া হ'ল। এতিয়া যিহেতু ষ্টুডেণ্ট ইউনিয়ন লাগে এখন বিদ্যালয়ত, সেই বস্তুখিনি আমি সেইদিনা মই দেখাইছোঁ। আচলতে এইটো ৰিপৰ্ট লিখিব লাগে। ৰিপৰ্টৰ কথাখিনি আমি স্কুল ডায়েৰীটো উল্লেখ কৰিব লাগে। একেটা ডেট আৰু একেটা বাৰত সেই কথাখিনি কিন্তু একেটা ডেট আৰু একেটা বাৰ হ'ব লাগিব। আৰু ৰিপৰ্টতো একেখিনি কথা লিখিব লাগিব, কিন্তু ৰিপৰ্টত ইয়াৰ বিষয়ে ডিটেইলছত লিখিব লাগিব। কি কি কৰা হৈছিল, কেনেদৰে মিটিংখন আয়োজন কৰা হৈছিল, সেই গোটেইখিনি সম্পূৰ্ণ প্ৰচেছটো, আৰু কোনখিনি কামৰ কাৰণে কাক দায়িত্ব দিয়া আছে সেইখিনি সম্পূৰ্ণ। তাৰপৰা সেইখিনি ৰিপৰ্টৰ কথাখিনি কিন্তু ইয়াতো আমি লিখিব লাগিব। তাৰ পাছৰ কথাটো হ'ল কি, মই সেইদিনা আছিল শনিবাৰ থকাৰ কাৰণে সোনকালে আহিলোঁ। 11:30 AM বিদ্যালয়ত আজি খুব সুন্দৰকৈ এটা অভিজ্ঞতা ভৰা আৰু ভাল স্মৃতি ভৰা দিন এটা পাৰ কৰিলোঁ। শেষত চাহ খাই বিদায় ল'লোঁ। এতিয়া কথাটো হ'ল কি, যেতিয়া আমি বিদ্যালয়ৰ পৰা ঘৰলৈ আহোঁ তেতিয়া এইটো এটা পজিটিভ ধৰণে আমি এইটো উল্লেখ কৰিব লাগে যে আমি এটা ভাল অভিজ্ঞতা পালোঁ, ভাল দিন পাৰ কৰিলোঁ। সেনেকৈ এটা ভালদৰে শেষ কৰিব লাগে শেষৰ কথাখিনি। তো সিমানে আছিল, আৰু এইদৰে মই বাকীখিনি লিখা হৈছে। মোৰ প্ৰায় এইটো মাহৰ কমপ্লিট হৈছে, কিন্তু ইয়াতে মোৰ এটা ৰিপৰ্ট লিখিবলগীয়া আছে, সেইকাৰণে জেগাখিনি থৈ দিয়া আছে। তো যদি ৰিপৰ্টবোৰ দৰকাৰ হয় আৰু বাকী বস্তুখিনি দৰকাৰ হ'লে জনাব। ধন্যবাদ।